A warm welcome to my YouTube channel Akash Classes Assam. আজি আমি আলোচনা কৰিম পাঠ নম্বৰ 11 গুপ্ত সাম্ৰাজ্যৰ উত্থানৰ অনুশীলনীৰ প্ৰশ্ন উত্তৰ। কিন্তু যদি প্ৰথমবাৰৰ কাৰণে চেনেলটো আহিছা তেনেহলে সাবস্ক্ৰাইব কৰি লবা আৰু লগতে কাষত থকা বেল আইকন ক্লিক কৰি দিবা। তেন্তে আৰু দেৰি নকৰাকৈ আৰম্ভ কৰো আজিৰ আমাৰ এই 1 নম্বৰৰ প্ৰথমটো প্ৰশ্নত সুধিছে উত্তৰ লিখা কোনে গুপ্ত বংশ প্ৰতিষ্ঠা কৰিছিল। শুদ্ধ উত্তৰটো হ'ব শ্ৰীগুপ্তই গুপ্ত বংশ প্ৰতিষ্ঠা কৰিছিল। পৰৱৰ্তী প্ৰশ্ন কোনজন গুপ্ত সম্ৰাটে প্ৰথম মহাৰাজাধিৰাজ উপাধি লৈছিল। ইয়াৰ উত্তৰটো হ'ব প্ৰথম চন্দ্ৰগুপ্তই প্ৰথম মহাৰাজাধিৰাজ উপাধি লৈছিল। পৰৱৰ্তী প্ৰশ্ন এলাহাবাদ প্ৰশস্তিৰ লেখকগৰাকীৰ নাম কি। এলাহাবাদ প্ৰশস্তিৰ লেখকগৰাকীৰ নাম হ'ল হৰিসেন। পৰৱৰ্তী প্ৰশ্ন গংগা উপত্যকাত থকা বন্দৰটোৰ নাম কি। গংগা উপত্যকাত থকা বন্দৰটোৰ নাম হ'ল তাম্ৰলিপ্তি। আৰু 1 নম্বৰৰ অন্তিমটো প্ৰশ্ন হ'ল সমুদ্ৰগুপ্তৰ সমসাময়িক কামৰূপৰ ৰজাজনৰ নাম কি। সমুদ্ৰগুপ্তৰ সমসাময়িক কামৰূপৰ ৰজাজনৰ নাম হ'ল পুষ্যবৰ্মন। আমাৰ দ্বিতীয় প্ৰশ্নত সুধিছে ক্ৰম অনুসৰি লিখা। মানে এই 5টা নামৰ পৰা যোনে আগে আহিছে তাৰ নাম আগত হ'ব আৰু যোনে পিছত আহিছে তাৰ নাম পিছত হ'ব। যেনে ফাহিয়ান, শ্ৰীগুপ্ত, হৰিসেন, পুষ্যবৰ্মন আৰু স্কন্দগুপ্ত। তো ইয়াত আমি জানো যে শ্ৰীগুপ্ত আছিল কি গুপ্ত সাম্ৰাজ্যৰ প্ৰতিষ্ঠাতা, সেইকাৰণে শ্ৰীগুপ্ত হ'ব প্ৰথমে 1 নম্বৰ। ইয়াৰ পিছত হৰিসেন আৰু পুষ্যবৰ্মন। হৰিসেন আছিল সমুদ্ৰগুপ্তৰ ৰাজকবি আৰু পুষ্যবৰ্মন আমি জানো যে সমুদ্ৰগুপ্তৰ সমসাময়িক আছিল। তো এই দুজনৰ পৰা যিকোনো এটাই 2 আৰু 3 দিলে হ'ল। তো ইয়াত আমি হৰিসেনক 2 আৰু পুষ্যবৰ্মনক 3 দিছো কাৰণ এই দুইজনে কিন্তু সমুদ্ৰগুপ্তৰ সময়ৰে সমসাময়িক। ইয়াৰ পিছত দ্বিতীয় চন্দ্ৰগুপ্তৰ সময়ত চীনা পৰিব্ৰাজক ফাহিয়ান ভাৰতলৈ আহিছিল, সেইক্ষেত্ৰত ফাহিয়ান হ'ব 4 নম্বৰ। আৰু একেবাৰে শেষৰজন শক্তিশালী ৰজা গুপ্ত সাম্ৰাজ্যৰ আছিল স্কন্দগুপ্ত, সেইকাৰণে হ'ব 5। তো শ্ৰীগুপ্ত 1, হৰিসেন 2, পুষ্যবৰ্মন 3, ফাহিয়ান 4 আৰু স্কন্দগুপ্ত 5। ইয়াৰ পিছত সুধিছে শুদ্ধ অশুদ্ধ নিৰ্ণয় কৰা। মই ইয়াত শুদ্ধ হ'লে টিক চিন দিম আৰু ভুল হ'লে ক্ৰছ দিম। তোমালোকে কিন্তু শুদ্ধ আৰু অশুদ্ধ বুলিহে লিখিবা। প্ৰথম চন্দ্ৰগুপ্তই কামৰূপ দবাক জয় কৰিছিল। এয়া অশুদ্ধ কাৰণ আমি জানো সমুদ্ৰগুপ্তই কামৰূপ আৰু দবাক জয় কৰিছিল। গুপ্ত যুগত ভূমিসমূহক 3টা ভাগত ভাগ কৰা হৈছিল। এয়া শুদ্ধ। গুপ্ত যুগত নাৰীৰ স্থান পুৰুষতকৈ উচ্চ আছিল। এয়া কি অশুদ্ধ কাৰণ গুপ্ত যুগত নাৰীৰ স্থান কিছু উচ্চ আছিল যদিও সকলো কামত কিন্তু তেওঁলোকক সমান সুযোগ সুবিধা দিয়া হোৱা নাছিল। পৃথিৱীয়ে সূৰ্যৰ চাৰিওফালে প্ৰদক্ষিণ কৰে, এই ধাৰণাটো বৰাহমিহিৰে উদ্ভাৱন কৰিছিল। এয়া কি হ'ব অশুদ্ধ কাৰণ আমি জানো পৃথিৱীয়ে সূৰ্যৰ চাৰিওফালে প্ৰদক্ষিণ কৰে, এই ধাৰণাটো আৰ্যভট্টই উদ্ভাৱন কৰিছিল। কালিদাসে অভিজ্ঞানম শকুন্তলম ৰচনা কৰিছিল। এয়া হ'ব কি শুদ্ধ। ইয়াৰ পিছত সুধিছে প্ৰশ্ন নম্বৰ 4 ক অংশৰ লগত খ অংশ মিলোৱা। তো চপৰা কি এটি বন্দৰৰ নাম। এয়া হ'ব ক। হৰিসেনে আমি জানো যে এলাহাবাদ প্ৰশস্তি ৰচনা কৰিছিল। এয়া হ'ব খ। ভৰতৰ নাট্যশাস্ত্ৰ বিখ্যাত। এয়া হ'ব গ। বৰাহমিহিৰে ৰচনা কৰিছিল বৃহৎ সংহিতা। এয়া হ'ব ঘ। আৰু অংগটো হ'ব সুশ্ৰুত। এয়া হ'ব কি চিকিৎসা শাস্ত্ৰবিদ। হৈছে চমুকৈ লিখা। গুপ্ত ৰাজত্বকালত কি ধাতুৰ মুদ্ৰাৰ প্ৰচলন আছিল। গুপ্ত ৰাজত্বকালত স্বৰ্ণ ৰূপৰ ধাতু মুদ্ৰাৰ প্ৰচলন আছিল। পৰৱৰ্তী প্ৰশ্ন গুপ্তসকলে ৰপ্তানি কৰা সামগ্ৰীবোৰৰ এখন তালিকা প্ৰস্তুত কৰা। গুপ্তসকলে ভাৰতৰ পৰা মছলা, চন্দন কাঠ, হাতীৰ দাঁতেৰে তৈয়াৰী বস্তু, মণিমুকুতা,
ঔষধি গছ, সুগন্ধি দ্ৰব্যৰ লগতে কিছুমান জীৱ-জন্তুও ৰপ্তানি কৰিছিল। পৰৱৰ্তী প্ৰশ্ন, গুপ্ত ৰাজত্বকালত কি কি বৃত্তিধাৰী লোকে বাস কৰিছিল? গুপ্ত ৰাজত্বকালত কৃষক, ব্যৱসায়ী, পুৰোহিত, জ্যোতিৰ্বিদ, চিকিৎসক, চিত্ৰকাৰ, ভাস্কৰ্য শিল্পী আদি বাস কৰিছিল। পৰৱৰ্তী প্ৰশ্ন, গুপ্ত ৰাজত্বকালৰ 5বিধ স্থাপত্যকলাৰ নিদৰ্শন উল্লেখ কৰা। গুপ্ত ৰাজত্বকালৰ 5বিধ উল্লেখযোগ্য স্থাপত্যকলা হ'ল ঝাঁচীৰ বিষ্ণু মন্দিৰ, দেওগড়ৰ দশাৱতাৰ মন্দিৰ, আইহোলৰ দুৰ্গা মন্দিৰ, সাৰনাথৰ ধ্যানমগ্ন বুদ্ধ আৰু মেহৰলিৰ লৌহস্তম্ভ। পৰৱৰ্তী প্ৰশ্ন, অজন্তা ইলৰাৰ চিত্ৰাংকনসমূহৰ বৈশিষ্ট্য কি? অজন্তা ইলৰাৰ চিত্ৰাংকনসমূহে গুপ্ত যুগত সৃষ্টি হোৱা এক নতুন ধাৰাৰ কলাৰ গৰিমা সোঁৱৰাই দিয়ে। পৰৱৰ্তী প্ৰশ্ন, অসমৰ ক'ত ক'ত গুপ্ত স্থাপত্য ভাস্কৰ্যৰ প্ৰভাৱ পৰিলক্ষিত হয়? তেজপুৰৰ দ পৰ্বতীয়া, নগাঁৱৰ মিকিৰাতি, নগাঁৱৰ বৰগংগা, নুমলীগড়ৰ দেওপাহাৰ, গুৱাহাটীৰ কামাখ্যা আৰু দুধনৈৰ বৰমেধিপাৰাত থকা ভাস্কৰ্যবোৰত গুপ্ত যুগৰ প্ৰভাৱ পৰিলক্ষিত হয়। এই পাঠৰ অন্তিমটো প্ৰশ্ন হ'ল, সাহিত্য, সংস্কৃতি আৰু বিজ্ঞানলৈ গুপ্ত যুগৰ অৱদানৰ বিষয়ে এটি টোকা লিখা। সাহিত্য, সংস্কৃতি আৰু বিজ্ঞানলৈ গুপ্ত যুগৰ ৰজাসকলৰ অৱদান অপৰিসীম। গুপ্ত ৰজাসকলৰ পৃষ্ঠপোষকতা লাভ কৰা ভাষা সংস্কৃতিয়ে এই সময়ত জাতীয়তাবোধ বিকাশত সহায় কৰিছিল। সংস্কৃত ভাষাই উচ্চ শ্ৰেণীৰ ভাষাৰ মৰ্যাদা লাভ কৰিছিল। মহাকবি কালিদাস, ভৰত, শূদ্ৰক আৰু বিশাখা দত্তই বিভিন্ন ৰচনাৰে গুপ্ত যুগৰ সাহিত্যৰ ভঁৰাল চহকী কৰি থৈ গৈছে। এই যুগতে হৰিহেনৰ এলাহাবাদ প্ৰশস্তি লিখা হৈছিল। পুৰাণ, ৰামায়ণ আৰু মহাভাৰতৰ দৰে বিখ্যাত গ্ৰন্থসমূহ এই যুগত পুনৰ মুদ্ৰিত হৈছিল। সাহিত্য সংস্কৃতিৰ নিচিনাকৈ বিজ্ঞান, জ্যোতিৰ্বিদ্যা আৰু গণিত শাস্ত্ৰই গুপ্ত যুগত প্ৰসাৰতা লাভ কৰিছিল। আৰ্যভট্টই আৰ্যভট্টীয় নামৰ পুথি ৰচনা কৰিছিল। পৃথিৱীয়ে সূৰ্যৰ চাৰিওফালে ঘূৰে আৰু পৃথিৱীৰ ছাঁটো চন্দ্ৰৰ গাত পৰাৰ ফলত চন্দ্ৰগ্ৰহণ হয়, এই দুটা বৈজ্ঞানিক ব্যাখ্যা আৰ্যভট্টই গুপ্ত যুগতেই উদ্ভাৱন কৰিছিল। এই যুগতেই বৈজ্ঞানিকসকলে গণিতত দশমিক পদ্ধতি, শূন্যৰ ব্যৱহাৰ আৰু স্থানীয় মানৰ ধাৰণা আদি তত্ত্বসমূহ উদ্ভাৱন কৰিছিল। জ্যোতিষশাস্ত্ৰবিদ বৰাহমিহিৰে বৃহৎ সংহিতা নামৰ পুথি ৰচনা কৰিছিল। চৰক আৰু সুশ্ৰুত এই যুগৰ দুজন উল্লেখযোগ্য চিকিৎসা শাস্ত্ৰবিদ আছিল। তেন্তে মৰমৰ ছাত্ৰ ছাত্ৰীসকল, এয়াই আছিল আজিৰ আমাৰ এই ভিডিঅ'ৰ। আশা কৰোঁ ভিডিঅ'টো তোমালোকে ভালে পাইছা। নিজৰ নাম কমেণ্টৰ মাধ্যমত জনাবলৈ নাপাহৰিবা।